হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। ঈশ্বৰে আমাক পুনৰাই এটা সুন্দৰ দিন দিলে আৰু আমি সকলোৱে জানো আজি যীশুৰ জয়যাত্ৰা। হালেলুয়া। আজিৰ দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজিৰ বাক্য আমি লৈছোঁ মঠি 25 অধ্যায়ৰ 34 পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, তেতিয়া ৰজাই তেওঁৰ সোঁফালে থকাবিলাকক ক'ব, আহা মোৰ পিতৃৰ আশীৰ্বাদৰ পাত্ৰবিলাক, জগত স্থাপন কৰাৰে পৰা তোমালোকৰ নিমিত্তে যুগুত কৰি থোৱা ৰাজ্যৰ অধিকাৰী হোৱা। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ইয়াতে যীশুৱে তেওঁৰ শিষ্যবিলাকক উদাহৰণেৰে বুজাই আছিলে যে শেষৰ সময়ত আমাৰ কি হ'ব যদি আমি জীয়াই থাকোঁতে নিজৰ মন পালটন নকৰোঁ, নিজৰ আচাৰ ব্যৱহাৰ, নিজৰ হৃদয়বিলাক আমি মন পালটন নকৰোঁ, তেনেহ'লে আমাৰ যেতিয়া শেষৰ দিনত আমি থিয় হ'ম আমাৰ ৰজাৰ ওচৰত, আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ সন্মুখত, তেতিয়া আমি কেনেকৈ সাহসত থিয় হ'ম? তেতিয়া আমি ক'ব পাৰিমনে যে মই প্ৰভু আপোনাৰ কাৰণে এইটো কৰিলোঁ, মই আপোনাৰ কাৰণে সেইটো কৰিলোঁ? কিন্তু তাতে আমি কোৱাৰ আগতে ৰজাই আমাক দেখাই দিব যে কেনেকুৱা আমাৰ ব্যৱহাৰবিলাক আছিলে, আমি জীয়াই থাকোঁতে, আমি জগতত থাকোঁতে আমাৰ কেনেকুৱা ধৰণৰ আমি চলিছিলোঁ, কেনেকুৱা ধৰণৰ পথত আমি গৈছিলোঁ। তেতিয়া আমি তেওঁক লুকায়ো আমি থ'ব নোৱাৰোঁ। তেতিয়া যিবিলাকে খ্ৰীষ্টত থাকি ঈশ্বৰৰ লগত চলিছিলে, জীয়াই থাকোঁতে ঈশ্বৰৰ লগত ধাৰ্মিকতাৰে চলিছিলে, ঈশ্বৰৰ ভয়ত চলিছিলে, নম্ৰ হৈ চলিছিলে, তেতিয়া সেই ধৰ্মীয় ব্যক্তিবিলাকক ঈশ্বৰে ক'ব যে আহা মোৰ পিতৃৰ আশীৰ্বাদৰ পাত্ৰবিলাক, জগত স্থাপন কৰাৰে পৰা তোমালোকৰ নিমিত্তে যুগুত কৰি থোৱা ৰাজ্যৰ অধিকাৰী হোৱা, এনেকুৱা বুলি ক'ব। হালেলুয়া। তেনেহ'লে আমি এই কথাষাৰ বা এই আশীৰ্বাদৰ অনুগ্ৰহৰ বাক্যষাৰ শুনিবলৈ আমি জীয়াই থাকোঁতে খ্ৰীষ্টৰ লগত অহা যোৱা পবিত্ৰতাত, তেওঁৰ লগত সম্বন্ধত আমি থাকিব লাগিব। কিয়নো তেওঁ কৈছে, মই দ্ৰাক্ষালতা তোমালোকে ডালে যেনেকৈ আপোন লাগিব নোৱাৰে, তোমালোকেও নোৱাৰা বুলি কৈছে। সেইকাৰণে যদি আমি ঈশ্বৰৰ আশীৰ্বাদ পাত্ৰ যদি হ'ব বিচাৰোঁ আৰু সোঁহাতে যদি আমি আহিব বিচাৰোঁ, তেনেহ'লে আমি জীয়াই থাকোঁতে আমাৰ মন, প্ৰাণ, আচাৰ ব্যৱহাৰ সকলোবোৰ আমি সলনি কৰিব লাগিব। ঈশ্বৰৰ গ্ৰহণীয় আৰু ঈশ্বৰৰ সন্তুষ্টদায়ক কৰ্মবিলাক আমি কৰিব লাগিব। আত্মাৰে আমি জাগৃত হ'ব লাগিব। হালেলুয়া। মই বিশ্বাস কৰোঁ আজি দিনটোৰ কাৰণে এই বাক্যই আপোনালোক সকলোকে আশীৰ্বাদ কৰিব আৰু কৰিছে বুলি আহক আমি ছুটি কৰি প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু তোমাৰ এই সুন্দৰ বাক্যৰ কাৰণে। তোমাৰ আত্মাই আজি দিনটো যি বাক্য সকলোকে শুনিবলৈ দিলে প্ৰভু, তোমাক ধন্যবাদ দিওঁ। প্ৰভু তোমাৰ দয়া আশীৰ্বাদ ভালভাৱে থাকক। বাক্য শুনোতা সকলোৰে ওপৰত যাতে আশীৰ্বাদযুক্ত হয়, তুমি চলাই দিবা। এই সকলো চাচনা নাচৰতি প্ৰভু যীশুৰ নামত অৰ্পণ কৰিছোঁ। আমেন।